হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আহিছোঁ আজি সঞ্জীৱনী হস্পিটেললৈ। এইফালে মাহীয়েক ইয়াতে থাকে আৰু দেখিছেনে মোৰ ভণ্টি হয়, তাই লৈ আছে আমাৰ বেটিক। আৰু সকলোৱে লোৱাৰ পিছত অলপ দেৰি ভাগৰ লাগিলে, তাইও শুই থাকিলে দেখিছেনে। আৰু আজি মানুহজনৰ এক্সৰে এটা কৰিব আছিলে, তাৰ বাবে আহিছোঁ আমি সঞ্জীৱনী হস্পিটেল। এইফালে এতিয়া চাহ দিছে, মিক্সাৰৰ লগত খাই লওঁ। আৰু এইফালে দেখিছেনে সকলোৱে অলপ অলপ লৈছে আমাৰ বেটিজনীক, ষ্টাফৰ ডক্টৰো লৈছে। আকৌ এইফালে ভণ্টিৰ লগৰ কেইজনী সকলোৱে তাইক বহুত মৰম কৰিছে আৰু লৈ আছে। আৰু এইফালে এতিয়া মাহীহঁতৰ কোলাত দেখিছেনে। আৰু এইফালে এক্সৰে কৰা হৈ গ'ল আৰু এতিয়া আমি নিৰামিষ থালি লৈছোঁ খাবলৈ কাৰণে। খাই লওঁ, একেবাৰে ঘৰত লগ পাম। আৰু এইফালে আহি পাই গ'লোঁ ঘৰ, অলপ টাইম হ'ল। আৰু এইফালে বজাৰ কৰিলোঁ, আৰু বেটিক লৈ কিনে দেখুৱাব দিগদাৰ হয়, সেইকাৰণে ঘৰত আহিয়ে দেখুৱাইছোঁ। এইফালে বেগ এটাও ল'লোঁ, এইফালে মানুহজনে জেকেট লৈছে দেখিছেনে। কম্বল এখন লৈছোঁ, যিহেতু বহুত ঠাণ্ডা পৰিছে, এখন কম্বলো লৈ আহিছোঁ। এইফালে চেণ্ডেল দুযোৰ, এযোৰ ঘৰত পিন্ধা, এযোৰ ক'ৰবাত যোৱা, আৰু এনেদৰে চিম্পুলকৈ লৈছোঁ। আৰু এতিয়া হৈ গ'ল 4টা বাজিছে, আৰু মোৰ পাৰ্চেল এটা আহিলে দেখিলেনে, মেছত অৰ্ডাৰ দিছিলোঁ। কি আহিছে ব'লক আনবক্সিং কৰোঁ। এয়া এইফালে আনবক্সিং কৰি দিলোঁ। দেখিছেনে, এইবিলাক পিঠা বনাব পাৰি, অমলেট বনাব পাৰি, আৰু ধুনীয়াকৈ কাটি কাটি এইটো ডিজাইনৰ দেখিছেনে। বনালে নিশ্চয় দেখুৱাম আপোনালোকক কেনেকুৱা হয়। ময়ো আনিছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে, ট্ৰাই কৰি চাম আৰু কেনেকুৱা হয়। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই।